মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ অনুষ্ঠান আছিল। যোৰহাট বিমানবন্দৰেদি মই দিল্লীলৈকে যাম। তাৰ আগতে আমি যিখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছোঁ, তাৰ অগ্ৰগতিৰ মই বুজ ল'লোঁ। পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে, কামাখ্যা তাছা ডাঙৰীয়াও আছিলে। মই অগ্ৰগতিৰ বুজ ল'লোঁ আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ। ইয়াত কেইবাটাও ফেজ থাকিব, কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত চেছ কৰাৰ কাৰণে যত্ন কৰিম, যাতে ৰাইজে আহিব পৰা হয়। তাৰ পিছত আৰু কাম চলি থাকিব, কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব পাৰে। যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ। যদি কিবা কাৰণত নহয়ও তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হৈ যাব। মোটামুটি মই ভাবোঁ যে বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিব। 50টা সমষ্টিৰ কথা আপুনি কৈছিলে, অলপতে ইংগিত দিব নেকি? 50টা সমষ্টি মানে এইটো আৰু ইংগিত দিব লাগে। আপোনালোকে হিচাপ কৰিলেই হ'ল যে বহুতকেইটা সমষ্টিত আমাৰতো কোনো দ্বিতীয়জন প্ৰাৰ্থীয়ে নাই। আপোনালোকে স্থানীয় সাংবাদিকক সুধিলেই হ'ল যে যুৱ প্ৰজন্মও থাকিব, কিন্তু যুৱ প্ৰজন্ম ক'ত থাকিব, কেনেকৈ থাকিব, তাক আজি কোনেও ক'ব নোৱাৰে। সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে। সংসদীয় বৰ্ডৰ বৈঠক হ'ব, এটাকৈ চিট আমি পৰীক্ষা কৰিম, তাৰ পিছতহে হ'ব। যোৰহাটৰ ছবিখন কেনেকুৱা? মই যোৰহাটৰ বিষয়ে পৃথকে চিন্তা কৰা নাই। 126টা সমষ্টিৰে আলোচনা হ'ব, জিলা ৱাইজ আলোচনা নহয়। এটা সম্যক যে অসমখনত আমি ইমানটা চিট দিম, AGP কিমান দিম, BPF কিমান দিম, UPPLৰ লগত কি পাতিম, গণশক্তিৰ লগত কি পাতিম, ৰাভা যৌথ মঞ্চৰ লগত কি পাতিম, তিৱা ঐক্য মঞ্চৰ লগত কি পাতিম, এনে এটা সামগ্ৰিক ধাৰণা এটা কৰা হয় ৰাজ্যৰ। আৰু ৰাজ্যৰ ধাৰণাটোৰ লগত যোৰহাট, শিৱসাগৰ, কামৰূপ, নগাঁও, তাৰপিছত তাক ফিট কৰা হয়। প্ৰথম আলোচনাটো ৰাজ্যিক ভিত্তিক হয় যে ৰাজ্যত BJPয়ে কিমান খেলিব, AGPয়ে কিমান খেলিব, গণশক্তিক কিমান দিম। সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাটো অসুবিধা হৈ যায়।